নমস্কাৰ মই ৰুদ্ৰ অসম ব্লগৰ সৈতে আজি আপোনালোকক প্ৰত্যক্ষ কৰাম নাগশংকৰ দেৱালয় আৰু এই নাগশংকৰ দেৱালয় কিহৰ বাবে বিখ্যাত হয়তো আপোনালোকে কিছু লোকে জানে আৰু মই আপোনালোকৰ মাজত প্ৰথম ভিডিঅ'ৰ মাজেৰেই দেখাইছোঁ এয়া কিহৰ বাবে বিখ্যাত এবাৰ কমেণ্ট কৰক আৰু চাওক এই বিশেষ ভিডিঅ' আৰু কেতিয়াবা যদি আহে নাগশংকৰ দেৱালয় এবাৰ আহি প্ৰৱেশ কৰক কিমান যে ভাল লাগিব মন কিমান যে ভাল লাগিব আপোনাক গতিকে বলকচোন মোৰ সৈতে আজি এই বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ ৰুদ্ৰকম পেজৰ পৰা নাগশংকৰ দেৱালয়ৰ পৰা আমি উপস্থিত হৈছোঁ ইয়াৰ নাগশংকৰ দেৱালয়ত আমাৰ সুপ্ৰসিদ্ধ নাগশংকৰ দেৱালয়ত আৰু নাগশংকৰ দেৱালয়ত সুপ্ৰসিদ্ধ কাছ বৃহৎ কাছৰ বাবে বিখ্যাত এই পুখুৰীটোত কাছৰে ভৰপূৰ আৰু ইয়াত বহু ইয়াৰ পৰিচালনা সমিতি নাগশংকৰ পৰিচালনা সমিতিয়ে দেৱালয় পৰিচালনা সমিতিয়ে এই কাছৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু জনসাধাৰণৰ জ্ঞাতাৰ্থে ৰাইজেও যাতে তেখেতসকলৰ যি নিয়মসমূহ যাতে ফ'ল' কৰিবলৈও বিনম্ৰ অনুৰোধ জনাইছে আৰু আপোনালোকে জানে সেই পুখুৰীতে কাছ আছে বৃহৎ কাছ আৰু বহুত বৃহৎ মানে প্ৰকাণ্ড কাছ আপোনালোকে দেখা পাব ইয়াত যিহেতু কাছৰ বিষ্ণু অৱতাৰ বুলিও কোৱা হয় যিহেতু গতিকে কাছ আছে কাছ আমি ইয়াত যিহেতু যিসকলে কাছক ইয়াত দৰ্শন কৰাৰ পিছত সেই কাছক যাতে কোনো দুষ্কৃতিকাৰীয়ে সেই কাছৰ ওপৰত অলপ বেলেগ ধৰণৰ ইতিবাচক চিন্তা যাতে কোনেও নকৰে আমি ইয়াৰে পৰা আমি সকলোৱে এটা এৱাৰনেছৰ বাবে বিশেষ বাৰ্তা আপোনালোকলৈ আগবঢ়াইছোঁ যিহেতু এয়া হৈছে নাগশংকৰ দেৱালয় আৰু ইয়াৰ কাছসমূহে এই এৰিয়াত ইয়াৰ পৰা উঠি গৈ এই এৰিয়াতেই এই অঞ্চলতেই এই অৰণ্যতেই এই জংঘলতেই তেওঁলোকে ইয়াত কণী পাৰে গম পাইছেনে কণী পাৰে গতিকে ইয়াত সেইকাৰণে ইয়াত কোৱা গৈছে যে এইটো কাছৰ কণী পৰা স্থান অনুগ্ৰহ কৰি এই অঞ্চলত প্ৰৱেশ কৰি বাধা সৃষ্টি নকৰিব বাস্তৱ কথা তাত যোৱাৰ এলাউ নাই কাৰণ তাত কাছয়ে কণী পাৰে যিহেতু কণী পাৰত আমি জীৱশ্ৰেষ্ঠ মানৱে যাতে বাধা দিব নালাগে তাৰ বাবে সম্পূৰ্ণ সজাগতা সৃষ্টি কৰিছে তাৰ পাছত আৰু এটা কথা মই আপোনালোকক জ্ঞাতাৰ্থে জনাই দিওঁ গতিকে আৰু এটা কথা মই জনাই দিওঁ গণেশে জুম কৰি দেখাবা মই পুনৰবাৰ কৈছোঁ সেইটো এৰিয়াটো আপোনালোকে দেখিছে তাত মই নাযাওঁ যিহেতু মই কৈছোঁ যে এইটো কাছৰ কণী পৰা স্থান অনুগ্ৰহ কৰি এই অঞ্চলত প্ৰৱেশ কৰি বাধা সৃষ্টি নকৰিব বাস্তৱ কথা কাছ বা যিকোনো বংশ বৃদ্ধিৰ ক্ষেত্ৰত আমি যিকোনো প্ৰাণীৰ ক্ষেত্ৰত আমি কেতিয়াও বাধা সৃষ্টি কৰিব নাপায় আৰু তাৰেই ইয়াত এটা এৱাৰনেছ এটা সজাগতা এটা সতৰ্কবাণী সাৱধানবাণী ইয়াত প্ৰদান কৰা হৈছে আৰু এটা কথা আপোনালোকে দেখাইছোঁ ইয়াত আৰু এটা কথা উল্লেখ কৰিছে এইটো ইয়াত মই কৈছোঁ এইটো জুম কৰিবলৈ কৈছোঁ গণেশক ইয়াত কোৱা আছে যে আহক আমি সকলোৱে অসমৰ স্থানীয় কাছক সুৰক্ষা দিওঁ ইয়াত স্থানীয় কাছক সুৰক্ষা দিবৰ বাবে ইয়াত এটা এৱাৰনেছ সৃষ্টি কৰা হৈছে ইয়াত কৈছে ৰেড য়াৰ্ড স্লাইডাৰ ৰেড ইয়াত নাম এটা আছে ইয়াত ৰেড য়াৰ্ড স্নাইডাৰ কাছ এটা কাছৰ নাম এটা প্ৰজাতিৰ কাছৰ নাম এইটো ৰং চুঙা এটা সৰু কাছ এটা পায় সেই কাছৰ কথা কৈছে ইয়াক কৈছে যে ৰেঙা কাণৰ কাছ কাছৰ মন্দিৰ পুখুৰীত এৰিবলৈ মানা কৰিছে যিটো ৰেঙা কাণৰ কাছ এটা পায় সেই কাছ বুলি কয় সেই কাছটোক যাতে এই পুখুৰীত যাতে বিভিন্ন মানুহে আহি এই কাছত ইয়াত আহি পেলাই দি দিয়ে গতিকে ইয়াত কৈছে যে এই ৰেঙা কাণৰ কাছটোক যাতে এই পুখুৰীত যাতে অনুগ্ৰহ কৰি আপোনালোকে ইয়াত যিসকলে দৰ্শন কৰিব আহে বিভিন্ন ধৰণে কাছ লৈ আহে সেই কাছ যাতে এই পুখুৰীত সেই ৰঙা চুঙোৱা কাছ সৰু যিটো কাছ এটা প্ৰজাতিৰ কাছ আছে এইটো আমাৰ থলুৱা কাছ নহয় সেই কাছটোক ইয়াত এৰিবলৈ মানা কৰিছে সম্পূৰ্ণ বাধা আছে ইয়াত সেইটো সেইকাৰণে ছিষ্টেম আছে গতিকে সকলোখিনি ইয়াত উল্লেখ কৰা হৈছে ইয়াত সেই কাছটোক বিস্কুট দিবলৈ মানা আছে এই কাছক আৰু এই কাছক শুকান মাছ প্ৰয়োগ কৰাৰ ইয়াত আহাৰ হিচাপে শুকান মাছ দিয়াৰ ব্যৱস্থাপনা কৰা হৈছে গতিকে সেইবাবে মই আজি আহিছোঁ সুপ্ৰসিদ্ধ নাগশংকৰ দেৱালয়ত য'ত কাছৰ বাবে বিখ্যাত এই পুখুৰীতে আছে বৃহৎ প্ৰজাতিৰ কাছ যি কাছ থলুৱা কাছ হয় সেই কাছক যাতে সুৰক্ষাৰ ক্ষেত্ৰত ইয়াত মন্দিৰ পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণে এৱাৰনেছ
মই আপোনালোকক কৈছোঁৱে যে য'ত কণী পৰা ঠাইত যাতে তাত প্ৰৱেশ কৰিবলৈ আমাৰ বাধা সৃষ্টি কৰা হৈছে, বাস্তৱ এইটো বাস্তৱ কথা। আৰু তাৰ পাছত ইয়াতে ৰঙা কাণৰ কাছক ইয়াত পুখুৰীটোত আনি ঢালি দিবলৈ মানা কৰিছে। গতিকে এনেধৰণৰ এৱাৰনেছৰ বাৰ্তা ইয়াত সৃষ্টি কৰিছে। ইয়াত কাছ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াত বহু প্ৰজাতিৰ বহুত ডাঙৰ ডাঙৰ বৃহৎ থলুৱা কাছ এই পুখুৰীত আছে। মই আপোনালোকক সেই কাছবিলাক মই এতিয়া দেখাম, বলক মোৰ সৈতে। গতিকে ইয়াত এই পুখুৰীত এনেকৈ ৰাইজৰ জ্ঞাতাৰ্থে এই পুখুৰীত কেনেধৰণৰ ব্যৱস্থাপনাৰে আপোনালোক সেই পুখুৰীত প্ৰৱেশ কৰিব পাৰিব। পুখুৰীৰ কাণে কাণে এনেকৈ বেৰিকেড দিয়া গৈছে, কাৰণ ইয়াত বৃহৎ বৃহৎ প্ৰজাতিৰ কাছ এইখন পুখুৰীত আছে। আৰু ইয়াত শিশুসকলৰ বাবে আৰু মানৱ সম্পদ সুৰক্ষাৰ বাবে ইয়াত সম্পূৰ্ণ ব্যৱস্থাপনা কৰা হৈছে। আৰু আপোনালোকক জনাই থওঁ, ইয়াত প্ৰায় 21টা প্ৰজাতিৰ অসমৰ ভিতৰত থকা কাছ এইখন পুখুৰীত আছে। আৰু এই পুখুৰীৰ যি কাছক আহাৰ হিচাপে কেৱল ইয়াত নিয়মত থকা শুকান মাছ সেই ইয়াত প্ৰদান কৰাৰ ব্যৱস্থাপনা আছে। এয়া দেখিছে, এয়া চাইছে, এটা এটি বৃহৎ প্ৰজাতিৰ কাছ। গতিকে মই আপোনালোকক কৈছিলোঁৱেই যে মই নাগশংকৰ দেৱালয়ৰ পৰা আপোনালোকৰ মাজত এটি বিশেষ ভিডিঅ' আগবঢ়াম, আৰু এই বিশেষ ভিডিঅ'ৰ মাজেৰে আপোনালোকক প্ৰত্যক্ষ কৰাম নাগশংকৰ দেৱালয়ৰ এটি অনুভৱ। এই দেৱালয়ৰ চাৰিওফালে যদি আপুনি পৰিদৰ্শন কৰে, এটি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যময় বৈচিত্ৰ্যময় পৰিৱেশৰ সৈতে আপুনি থাকিব পাৰিব। এবাৰ সকলোৰ সুমংগল কামনাৰ্থে এয়া পবিত্ৰ নাগশংকৰ দেৱালয় ভাগৰ মই সিংহভাগ আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাইছোঁ, যাতে সকলোৰে মন প্ৰাণ আৰু জীৱন পবিত্ৰ হৈ পৰক। এই কাছৰ এটি ষ্টেচু ইয়াত নিৰ্মাণ কৰা হৈছে, আপোনালোকে নিশ্চয় দেখিছে। এয়া এনেধৰণৰ কাছ ইয়াত এইখন পুখুৰীত আছে। গতিকে অসমৰ বিভিন্ন জিলা, বিভিন্ন স্থানত, ভাৰতবৰ্ষৰ বিভিন্ন স্থানত, বিভিন্ন ৰাজ্যত থকা প্ৰতিজন ৰুদ্ৰ অসম পেজৰ সৈতে জড়িত প্ৰতিজন পৰিয়ালক কৈছোঁ যে আপোনালোক যদি যেতিয়া আহে তেনেহ'লে নিশ্চয়ভাৱে নাগশংকৰ দেৱালয়ত এবাৰ প্ৰৱেশ কৰি চাওক, ভাল লাগিব মন। ইয়াত বিবাহ ভৱনো এইখন বিবাহ ভৱন হয়। আৰু ইয়াৰ কেওপাশৰ আপোনালোকে সৌন্দৰ্যবৰ্ধক যি স্থান আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাইছোঁ, এয়া চাওক, সেউজী গছ গছনিৰে ভৰা।